আজি অনুষ্ঠিত হ'ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক আৰু এই বৈঠকতে চূড়ান্ত হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। দিনৰ 11 বজাত বিধানসভা কক্ষত অনুষ্ঠিত হ'ব এই বৈঠক আৰু এই বৈঠকৰ পিছত অগপ আৰু ইউপিপিএলৰ বিধায়িনী দলৰ লগতো অনুষ্ঠিত হ'ব বিজেপি বিধায়িনী দলৰ বৈঠক। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰিব বিজেপিৰ 4 গৰাকীকৈ ৰাষ্ট্ৰীয় নেতাই। বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং, কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ আৰু বিজেপিৰ অসম প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা উপস্থিত থাকিব। আৰু ইতিমধ্যে গুৱাহাটীত মাজদিশা আহি উপস্থিত হৈছে BL সন্তোষ আৰু বৈজয়ন্ত জয় পাণ্ডা। আজি পুৱা 9:30 বজাত গুৱাহাটীত উপস্থিত হ'বহি নৰেন্দ্ৰ সিং তোমৰ আৰু অৰুণ সিং। বিধায়িনী দলৰ বৈঠকত এই দুইজনক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। আজি অনুষ্ঠিত হ'ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক আৰু এই বৈঠকতে চূড়ান্ত হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। দিনৰ 11 বজাত বিধানসভা কক্ষত অনুষ্ঠিত হ'ব এই বৈঠক আৰু এই বৈঠকৰ পিছতে অগপ আৰু ইউপিপিএলৰ বিধায়িনী দলৰ লগতো অনুষ্ঠিত হ'ব বিজেপি বিধায়িনী দলৰ বৈঠক। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰিব বিজেপিৰ 4 গৰাকীকৈ ৰাষ্ট্ৰীয় নেতাই। বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং, কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ আৰু বিজেপিৰ অসম প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে গুৱাহাটীত মাজনিশা আহি উপস্থিত হৈছেহি BL সন্তোষ আৰু বৈজয়ন্ত জয় পাণ্ডা। আৰু আজি পুৱা 9:30 বজাত গুৱাহাটীত আহি উপস্থিত হ'ব নৰেন্দ্ৰ সিং তোমৰ আৰু অৰুণ সিং। বিধায়িনী দলৰ এই বৈঠকতে এই দুয়োজনক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। আমাৰ সাংবাদিক আছে পোনপটীয়া সম্প্ৰচাৰত এই সন্দৰ্ভত অধিক খবৰ দিবলৈ মনোৰঞ্জন দত্ত আছে। মনোৰঞ্জন, আজি বিধায়িনী দলৰ বৈঠক হ'ব 11 বজাত। এই দলৰ বৈঠকৰ আহ্বান কৰা হৈছে। আমি আপোনাৰ পৰা অধিক জানিব বিচাৰিম কেনেধৰণৰ প্ৰস্তুতি, কি খবৰ এই মুহূৰ্তত আপুনি জনাব, যিহেতু 11 বজাত এই বৈঠক অনুষ্ঠিত হ'ব। হয়, 7 দিনৰ অপেক্ষাৰ অন্ত পৰিল। কালি যিহেতু দিল্লীলৈ উৰা মাৰিছিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু তাৰপিছতে দিল্লীত JP নাড্ডাৰ বাসগৃহত 3খনকৈ ৰুদ্ধদ্বাৰ বৈঠক হৈছিলে আৰু তাৰপিছতেই তাত যি সিদ্ধান্ত লোৱা আছিলে সেই সিদ্ধান্ত মৰ্মে আজিৰ দিনটো আটাইতকৈ ঐতিহাসিক দিন, যিহেতু আজি অসম বিধায়িনী দলৰ যি বিধায়িনী দলৰ বৈঠক হ'ব, সেই বিধায়িনী দলৰ বৈঠকত আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব। আৰু এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত এনেকুৱা ধৰণৰ হ'ব, যি সিদ্ধান্ত লোৱা হ'ব সেই সিদ্ধান্তই অসমৰ যি ৰাজনৈতিক ভাগ্য, সেই ৰাজনৈতিক ইতিহাস ৰচনা কৰিব। কাৰণ আজিৰ দিনটোতেই এই বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্ৰী কোন হ'ব নিৰ্ধাৰণ কৰা হ'ব, মুখ্যমন্ত্ৰী কোন হ'ব সিদ্ধান্ত লোৱা হ'ব। 11 বজাৰ লগে লগে বিধায়িনী দলৰ বৈঠক হ'ব আৰু কিছু সময়ৰ পিছতেই প্ৰতিগৰাকী বিধায়ক ইয়ালৈ আহিব আৰু তাৰপিছতেই তেওঁলোক বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰিব। ইতিমধ্যেই দিল্লীৰ পৰা আহিছে BL সন্তোষ, অৰুণ সিং, বৈজয়ন্ত জয় পাণ্ডা, এইকেইগৰাকী ইতিমধ্যে আহিছে আৰু বিধায়িনী দলৰ যি বৈঠক হ'ব সেই বৈঠকত তেওঁলোকে পৰ্যবেক্ষকৰ ভূমিকা পালন কৰিব আৰু পৰ্যবেক্ষকৰ ভূমিকা পালন কৰি তেওঁলোকে বৈঠকত যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত মৰ্মেই চৰকাৰ গঠনত অতি নিৰ্ণায়ক ভূমিকা পালন কৰিব। মনোৰঞ্জন, আজি সকলো উৎকণ্ঠাৰ অন্ত পৰিব, জল্পনা কল্পনাৰ অন্ত পৰিব। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব এই বৈঠকতে আজি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। হয়, যিহেতু যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিলে, প্ৰায় 7 দিন উকলি গ'ল। ইপিনে ক'ভিড সৃষ্ট এক পৰিৱেশ দেখিবলৈ পোৱা গৈছিলে, ক'ভিডৰ সৈতে যুঁজিবলগীয়া হৈছে সমগ্ৰ ৰাজ্যই। সেই সময়তে যিহেতু চৰকাৰ গঠন হোৱা নাছিলে, চৰকাৰ গঠন নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৌদিশে প্ৰতিজন লোকে চিন্তিত হৈ গৈছিলে, চৰকাৰ কেতিয়া হ'ব, মুখ্যমন্ত্ৰী কেতিয়া হ'ব, চৰকাৰ গঠন হৈ চৰকাৰে কেনেদৰে ৰাজ্যখন আগবঢ়াই নিব, কেনেদৰে অৰ্থনৈতিক বিকাশৰ যি কাঠামো সেই পৰিকাঠামো সম্পূৰ্ণ সুস্থ কৰি তুলিব, এনে বহু চিন্তা, এনে বহু চৰ্চা দেখিবলৈ পোৱা গৈছিলে। কিন্তু 7 দিনৰ অন্তত যেতিয়া কালি দিল্লীত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে বিধায়িনী দলৰ বৈঠকতে সকলো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব, চৰকাৰ গঠন কৰা হ'ব, মন্ত্ৰীসভাক লৈও আলোচনা হ'ব আৰু মন্ত্ৰীসভাত কোনে কোনে স্থান পাব সেয়াও আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। সেয়াও আমি লক্ষ্য কৰিম কোনে কোনে মন্ত্ৰিত্ব পাব। কিন্তু এই মুহূৰ্তত কৈছোঁ বিধায়িনী দলৰ যি বৈঠক হ'ব সেই বিধায়িনী দলৰ বৈঠকতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। অসমৰ শাসনৰ বাঘজৰী কাৰ হাতলৈ যাব সেয়াও সিদ্ধান্ত হ'ব। মুখ্যমন্ত্ৰী কোন হ'ব অপেক্ষা কৰিব লাগিব 11 বজালৈ। আমি 11:30 বজাৰ লগে লগে সকলো খবৰ পাম। কেমেৰা পাৰ্চন নৱমুক্তি আছে, হিৰণ্য ডেকা আছে, আমি প্ৰতিটো মুহূৰ্তৰ খবৰ দিম। আৰু এই মুহূৰ্তত কৈছোঁ মুখ্যমন্ত্ৰী কোন হ'ব অসমৰ প্ৰতিজন লোকে এতিয়া উৎকণ্ঠাৰে বাট চাই আছে। আমিও ৰৈ আছোঁ, আমি অপেক্ষা কৰিছোঁ মুখ্যমন্ত্ৰী কোন হ'ব ঘোষণা কৰাৰ সময়লৈ। আৰু মুখ্যমন্ত্ৰী যিগৰাকী ৰাজনৈতিক নেতাই মুখ্যমন্ত্ৰী হ'ব তেওঁৱে অসমৰ ভাগ্য নিৰ্ণয় কৰিব, অসমৰ অৰ্থনৈতিক বিকাশৰ পৰিকাঠামো
সম্পূৰ্ণৰূপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু তাতোতকৈ গুৰুত্বপূৰ্ণ কথা, কোভিডৰ সৈতে যি যুঁজ চলি আছে, কৰোনা ভাইৰাছৰ বিৰুদ্ধে যি যুঁজ চলি আছে, এই যুঁজত অৱতীৰ্ণ ইতিমধ্যেই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা হৈ আছে, স্বাস্থ্য বিভাগৰ তৰফৰ পৰা হৈ আছে। কোভিডৰ সৈতে যুঁজি কেনেদৰে ৰাজ্যবাসীক উদ্ধাৰ কৰিব সেয়াও আটাইতকৈ লক্ষণীয় হ'ব। এক যুদ্ধংদেশী পৰিৱেশ লৈ, এক যুদ্ধংদেশী মনোভাৱ লৈ কোভিডৰ সৈতে যুঁজিব লাগিব এইখন চৰকাৰে। আৰু 2021 এইখন চৰকাৰে অসমৰ ভাগ্য নিৰ্ণয় কৰিব। এফালে কোভিডৰ সৈতে যুঁজিব, কোভিডৰ সৈতে যুঁজি অসমবাসীক উদ্ধাৰ কৰি লৈ যাব, অন্যফালে অসমৰ অৰ্থনৈতিক বিকাশত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আটাইতকৈ লক্ষণীয় কথা হ'ব, মন্ত্ৰীসভাত কোনে কোনে স্থান পাব। প্ৰতিগৰাকী মন্ত্ৰীৰ দায়িত্ব যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, কাৰণ প্ৰতিগৰাকী মন্ত্ৰীৰ ভূমিকাৰ ওপৰতে অসমৰ ভাগ্য নিৰ্ণয় কৰিব। কিন্তু তাতোতকৈ ডাঙৰ কথা, মুখ্যমন্ত্ৰী যিগৰাকী ৰাজনৈতিক নেতাক দিয়া হ'ব, মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব, আৰু সেইগৰাকী ব্যক্তিয়ে অসমৰ ভাগ্য নিৰ্ণয় কৰিব। সকলোৱে এটা উৎকণ্ঠাৰে বাট চাইছে, কেইঘণ্টামান সময় মাত্ৰ বাকী আছে। মুখ্যমন্ত্ৰীৰ দায়িত্ব যিগৰাকী ৰাজনৈতিক নেতাক দিয়া হ'ব, কেনেধৰণে আগুৱাই লৈ যাব অসমখনক, তাৰ কাৰণে সকলোৱে অপেক্ষা কৰিছে, সকলোৱে আশা কৰিছে, সকলো আশাবাদী যে অসমৰ ভাগ্য সূৰ্যৰ দৰে উদয় হ'ব আৰু অসম সদায় আগত থাকিব। মনোৰঞ্জন, ইতিমধ্যে জানিব পৰা গৈছে 4গৰাকীকৈ ৰাষ্ট্ৰীয় নেতা উপস্থিত থাকিব। 2গৰাকী ইতিমধ্যে আহি উপস্থিত হৈছে গুৱাহাটীত। VL সন্তোষ আহিছে, বৈজয়ন্ত জে পাণ্ডা আহিছে, আৰু 2গৰাকী আহিবলৈ বাকী আছে। নৰেন্দ্ৰ সিং টোমৰ আৰু অৰ্জুন সিঙো আহিব। 9:30 বজাত অহাৰ কথা আছে। আপুনি আৰু কিবা খবৰ লাভ কৰিছে নেকি? হয়, প্ৰায় 10:30 বজাত গুৱাহাটী মহানগৰীত আহি উপস্থিত হ'ব নৰেন্দ্ৰ সিং টোমৰ, আৰু বৈজয়ন্ত জয় পাণ্ডা ইতিমধ্যে আহিছে, অৰুণ সিং আহিব। একেলগে বিধায়িনী দলৰ যি বৈঠক আছে, বৈঠকত পৰ্যবেক্ষকৰ ভূমিকাত থাকিব। বিধায়িনী দলৰ যি বৈঠক হ'ব, এই বৈঠকখন আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। এক ঐতিহাসিক ক্ষণ, আজিৰ দিনটো হৈছে আটাইতকৈ ঐতিহাসিক দিন। অসমৰ ৰাজনৈতিক যি পটভূমি, এই পটভূমি আটাইতকৈ আজিৰ দিনটো উল্লেখনীয় হ'ব। আজিৰ দিনটোতে যি কেন্দ্ৰীয় পৰ্যবেক্ষক আহিব, 4গৰাকীয়ে অংশগ্ৰহণ কৰিব। এই 4গৰাকী পৰ্যবেক্ষকৰ সন্মুখতেই অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব নিৰ্ধাৰণ কৰা হ'ব, সিদ্ধান্ত লোৱা হ'ব। তাৰপিছতেই সমগ্ৰ ৰাজ্যবাসীয়ে গম পাব মুখ্যমন্ত্ৰী কোন হ'ব, 2021 চনৰ চৰকাৰ কেনেধৰণৰ হ'ব, চৰকাৰত ভূমিকা কেনে হ'ব মুখ্যমন্ত্ৰীগৰাকীৰ। গতিকে সকলো সময়ৰ বাবে অপেক্ষা কৰিব লাগিব। মাত্ৰ কেইঘণ্টামান সময় বাকী আছে। কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দল আহিব, কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দলৰ সন্মুখতে সকলো সিদ্ধান্ত হ'ব। আৰু মাত্ৰ কেইটামান ঘণ্টা আমি অপেক্ষা কৰিব লাগিব। অসমৰ বাবে, অসমৰ ৰাজনৈতিক যি পটভূমি, এই পটভূমিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন আজিৰ দিনটো, ঐতিহাসিক দিন। আজিৰ দিনটো সকলোৰে বাবে অপেক্ষাৰ এটা দিন। আৰু মাত্ৰ কেইটামান ঘণ্টা অপেক্ষা কৰিব লাগিব। আমি সকলোৱে গম পাম অসমৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী কোন হ'ব, আৰু মাত্ৰ 3 ঘণ্টা সময়। হয় মনোৰঞ্জন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আৰু আজি অনুষ্ঠিত হ'ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক, আৰু এই বৈঠকতে চূড়ান্ত হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। আৰু দিনৰ 11 বজাত বিধানসভা কক্ষত অনুষ্ঠিত হ'ব এই বৈঠক। আৰু কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল দিল্লীত ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত হৈছিল। আৰু এই বৈঠকৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ওলাই আহি ভাষ্য প্ৰদান কৰিছিল যে আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব, আৰু এই বৈঠকতে সকলো প্ৰশ্নৰ উত্তৰ পাব ৰাইজে। কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, মন্ত্ৰীসভা গঠন সন্দৰ্ভতো সকলো প্ৰশ্নৰ উত্তৰ পাব। মন্ত্ৰীসভাত কোন কোন থাকিব, কাক কাক কি বিষয়বাদ দিয়া হ'ব, কি এই সন্দৰ্ভত সকলো প্ৰশ্নৰ উত্তৰ আজিৰ দিনটোতে পাব। আৰু 11 বজাৰ লগে লগে বিজেপিৰ বিধায়িনী দলৰ এই বৈঠক অনুষ্ঠিত হ'ব। আৰু এই বৈঠকৰ পিছতেই UPPL অগপৰ বিধায়িনী দলৰ বৈঠকো অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে 4গৰাকীকৈ ৰাষ্ট্ৰীয় নেতা উপস্থিত থাকিব এই বৈঠকত। 2গৰাকী নেতা ইতিমধ্যে আহি পাইছে, VL সন্তোষ আহি পাইছে, বৈজয়ন্ত জে পাণ্ডা আহি উপস্থিত হৈছে সেই গুৱাহাটীত। আৰু 9:30 বজাত গুৱাহাটীত আহি উপস্থিত হ'ব আৰু 2গৰাকী ৰাষ্ট্ৰীয় নেতা নৰেন্দ্ৰ সিং টোমৰ আৰু অৰ্জুন সিং। আৰু কেইটামান মুহূৰ্তৰ অপেক্ষা, কেইটামান ঘণ্টাৰ অপেক্ষা। আজি ঘোষিত হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব, আৰু দিনৰ 11 বজাত এই বৈঠক অনুষ্ঠিত হ'ব। ইপিনে নিশাৰ ভাগতে নিশা প্ৰায় 12 বজাত নতুন দিল্লীৰ পৰা গুৱাহাটীত আহি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পিছত মাজনিশা দিছপুৰৰ চৰকাৰী বাসভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে মন্ত্ৰী অতুল বৰা, মন্ত্ৰী যোগেন মোহন, সাংগঠনিক সম্পাদক ফণী শৰ্মা, বিধায়ক দিগন্ত কলিতা, জয়ন্ত মল্ল বৰুৱা, পৰমানন্দ ৰাজবংশী, ভাস্কৰ শৰ্মা, বলিন চেতিয়া, তৰংগ গগৈ, বিজয় মালাকৰ, জিতু গোস্বামী, কৌশিক ৰায়, সাংসদ পল্লৱ লোচন দাস, সাংসদ তপন গগৈ আৰু ৰাজদীপ ৰয়। নিশা প্ৰায় 12 বজাত
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি গুৱাহাটীত উপস্থিত হয় আৰু গুৱাহাটীত আহি পোৱাৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত মন্ত্ৰী অতুল বৰা আহি উপস্থিত হয় কেইবাগৰাকীও বিজেপি বিধায়ক আহি উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত মন্ত্ৰী যোগেন মোহন সাংগঠনিক সম্পাদক ফণী শৰ্মা বিধায়ক দিগন্ত কলিতা পৰমানন্দ ৰাজবংশীক দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ ভাস্কৰ শৰ্মা বলিন চেতিয়া যোগেন মোহনক দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ এইসকল বিধায়কৰ আগমন ঘটে বিজয় মালাকৰ জিতু গোস্বামী কৌশিক ৰায় সাংসদ পল্লৱ লোচন দাস সাংসদ তপন গগৈ ৰাজদীপ ৰয় আহি উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত